বহুতো ছাত্ৰ ছাত্ৰীয়ে কেইদিনমানৰ পৰা কমেণ্ট কৰি আছিলে যে ছাৰ আমাৰ লগৰ বহুকেইজনৰ NMMS এক্সামৰ পইচা সোমালে কিন্তু আমি এতিয়ালৈকে বেংকৰ একাউণ্টছত পইচা পোৱা নাই। গতিকে এনেকুৱা ধৰণৰ তোমালোকে সোধা কেইটামান প্ৰশ্নৰ উত্তৰ তোমালোক আজিৰ এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকে সুধিছিলা যে 2023 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছিলে সেই পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বহুতে কৈছে যে পইচা আমাৰ কেইদিনমানৰ আগত বেংকৰ একাউণ্টছত সোমাইছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে আকৌ কৈছিলে যে বেংকৰ একাউণ্টত এতিয়ালৈকে আমি পইচা পোৱা নাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে বেংকৰ একাউণ্টছত পইচা পোৱা নাই তোমালোকে বেংকত গৈ ভালদৰে তোমালোকে এবাৰ চেক কৰি ল'বা। আৰু বেংকত গৈ চেক কৰাৰ লগতে তোমালোকে বেংকত তোমালোকৰ KYC সমূহ আপডেট কৰি ল'বা। কেতিয়াবা KYC আপডেট নাথাকিলেও পইচাটো নোসোমায় বা তাৰ পিছতো যদি বেংকত যদি সকলো ঠিকে থাকে আছে KYCও যদি দিয়া আছে তেনেহ'লে তোমালোকে তোমালোকৰ স্কুলৰ প্ৰধান শিক্ষকজনক গৈ তোমালোকৰ প্ৰব্লেমটোৰ কথা জনাবা যে ছাৰ আমাৰ এতিয়ালৈকে NMMS এক্সামৰ পইচা সোমোৱা নাই। তেওঁলোকে তোমালোকক নিশ্চয় সহায় কৰিব। লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে NMMS এক্সাম পাছ কৰিছিল সেই ছাত্ৰ ছাত্ৰীসকলে সুধি আছিলে যে ছাৰ আমাক কিমান পইচা দিব, আমি পইচাটো কিয় পোৱা নাই। গতিকে 2024 চনত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পইচা এতিয়ালৈকে দিয়া নাই। যেতিয়াই দিব মই এই চেনেলটোত তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা। আৰু এইবাৰ 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে NMMS এক্সাম পাছ কৰিছা তোমালোকে বেংকত গৈ তোমালোকৰ KYC সমূহ ভালদৰে আপডেট কৰি ল'বা। বহুতৰে আধাৰ কাৰ্ডৰ লগত লিংক নাথাকে। তোমালোকে যদিহে তোমালোকৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ লগত তোমালোকে লিংক কৰাই ল'বা। এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণেও কেতিয়াবা পইচা নোসোমায়। গতিকে ইয়াৰ ৰিলেটেড যদি আৰু কিবা তোমালোকৰ সুধিবলগীয়া থাকে বা তোমালোকৰ স্কুলতো যদি তোমালোকে কোৱাৰ পিছতো তোমালোকৰ পইচাটো নোসোমায় তেনেহ'লে কমেণ্ট বক্সত তোমালোকে জনাবা। মই চেষ্টা কৰিম তোমালোকৰ প্ৰব্লেমসমূহ ছল্ভ কৰি দিবলৈ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ইউটিউব চেনেলত যদি ভিডিঅ'টো চাই আছা চেনেলটো ফ'ল' কৰি দিবা। লগতে আৰু এটা কথা তোমালোকে সুধিছিলা যে 48,000 টকাটো আমি একেলগে পাম নেকি? 48,000 টকাটো তোমালোকে একেলগে নোপোৱা। তোমালোকে এইটো বছৰ 12,000, নেক্সট ইয়াৰ তোমালোকে 12,000 এনেকৈ তোমালোকে 4 বছৰ টোটেল 48,000 টকা তোমালোকৰ একাউণ্টত পাবা।